ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ অহা 2 আৰু 7 মেত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি আছিল অন্তিমটো দিন। আজি জিলাই দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখা গ'ল মন্ত্ৰী আৰু বিধায়কসকলৰ লগতে একাংশ প্ৰাক্তন মন্ত্ৰী আৰু সাংসদক। আৰু ইয়াৰ মাজতে বিজেপি অগপ আৰু কংগ্ৰেছৰ লগতে বহু নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিলে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোঁটক পুনৰ আঁকোৱালি ল'ব বুলি শাসক পক্ষই মন্তব্য কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ লগতে আন দলসমূহেও তেওঁলোকৰ পক্ষতহে ৰাইজ থাকিব বুলি দাবী কৰিছে। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো আজি আছিল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি আছিল অন্তিমটো দিন। যিহেতু অহা 2 আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত আৰু আজি জিলাই দলীয় প্ৰাৰ্থীসকলৰ হৈ এনেধৰণে মন্ত্ৰী বিধায়কসকলে আজি নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হোৱা পৰিলক্ষিত হ'ল। ইয়াৰ সমান্তৰালকৈ একাংশ প্ৰাক্তন মন্ত্ৰী আৰু সাংসদকো দেখিবলৈ পোৱা গ'ল প্ৰচাৰ অভিযানত। আৰু ইয়াৰ মাজতে বিজেপি আৰু অগপ আৰু কংগ্ৰেছৰ লগতে বহু নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰাও আজি পৰিলক্ষিত হ'ল। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোঁটক পুনৰ আঁকোৱালি ল'ব বুলি আশাবাদী অৰ্থাৎ দাবী কৰিছে শাসক পক্ষ। ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ লগতে আন দলসমূহৰ পক্ষতে এইবাৰ ৰাইজে ভোট দিব বুলি দাবী কৰিছে বিৰোধী কংগ্ৰেছ লগতে অন্যান্য দলসমূহে। আমি কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আজি পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু আজি এনেধৰণে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিল ৰাইজ আৰু প্ৰাৰ্থীসকলক এনেধৰণে সমৰ্থন আগবঢ়াবৰ বাবে ওলাই আহিল মন্ত্ৰী বিধায়কসকলৰ লগতে দলীয় নেতাকৰ্মীসকল লগতে কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ককো দেখিবলৈ পোৱা গ'ল এই নিৰ্বাচনী প্ৰচাৰ অভিযানত। মই আজি মঙলদৈত উপস্থিত হৈছোঁ। মঙলদৈৰ 4টা যি জিলা পৰিষদ আছে, এটাত অসম গণ পৰিষদ দলে খেলিব আৰু 3টাত ভাৰতীয় জনতা পাৰ্টীয়ে খেলিব। মিত্ৰ শক্তি হিচাপে 4জন প্ৰাৰ্থীক জিলা পৰিষদৰ লগত লৈ অগপ বিজেপি দলৰ নেতৃবৃন্দই আমি একেলগে এই সমদলেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি এই শুভ সময়খিনিত আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিম। আজি মনোনয়নৰ অন্তিম দিন আৰু এই মনোনয়নৰ অন্তিম দিনা আমাৰ টিংখাং সমষ্টিৰ দুটা স্থানত এই মনোনয়ন দাখিলৰ পৰ্ব হ'ব। এটা খোৱাং ডেভেলপমেণ্ট ব্লক, এটা টিংখাং সমজিলা কাৰ্যালয়। আমি খোৱাং ডেভেলপমেণ্ট ব্লকত 8টা পঞ্চায়তৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ৱাৰ্ড মেম্বাৰসকলে তেওঁলোকে মনোনয়ন দাখিল কৰিব। আমি সকলোকে লগত লৈ আমি মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মনোনীত ডুমডুমা সমষ্টিৰ 4খন জিলা পৰিষদ আৰু 14খন আঞ্চলিক পঞ্চায়তৰ মনোনীত প্ৰাৰ্থীসকলে আজি একেলগত আহি সমজিলা কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ আহিছে। দলৰ কাৰ্যকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু আমাৰ প্ৰাৰ্থীসকলৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা আছে। বিহুৰ আগত এতিয়া পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছে। অহা 2 মেত নিৰ্বাচন হ'ব। ইতিমধ্যে আমি দেখিছোঁ যে গোটেই ৰাজ্যখনতে আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিছে। আমিও যোৰহাটত আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। এইটো নিশ্চিত যে আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলে পঞ্চায়ত নিৰ্বাচনত বিপুল ভোটত তেওঁলোকে বিজয়ী হ'ব আৰু তৃণমূল পৰ্যায়ৰ যি গণতন্ত্ৰ, সেই গণতান্ত্ৰিক ব্যৱস্থাটোতো আমাৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলে তেওঁলোকে দখল কৰিবলৈ সমৰ্থ হ'ব। আৰু এইবাৰ নিৰ্বাচনত এটা নতুনত্ব আছে যে আমি গাঁও পঞ্চায়তত এইবাৰ আমি দলীয়ভাৱে কোনো প্ৰাৰ্থীৰ মানে চিন দিয়া নাই। সেইটোৱে এই তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰক মই ভাবোঁ যে অধিক শক্তিশালী কৰিব। কংগ্ৰেছ দলৰ নিশ্চিতভাৱে ঠাই বিশেষে তেওঁলোকৰো প্ৰভাৱ আছে, কিন্তু আমি সেই প্ৰভাৱ স্তীমিত কৰিবৰ কাৰণে যোৱা 4-5 মাহত আমি যত্ন কৰিছোঁ। আমি মানুহসকলক যিসকল আমাৰ ভোটাৰ আছে বা তেওঁলোকৰ ল'ৰা ছোৱালী আছে, আমি লগ কৰিছোঁ মানুহবিলাকক। কিয় মানে আমি যিহেতু গোটেই অসমত বিজেপিৰ এটা ঢৌ হৈ আছে, আমাৰ যোৰহাটত কিয় এনেকুৱা হৈছে, এই কথা লৈ মই নিজেও বহুত জেগাত ঘূৰিছোঁ। মানুহে বুজি পাইছে একচুৱেলি আমি মানুহৰ লগত যি ধৰণে টাচ কৰিব লাগে, কংগ্ৰেছ দলে যেনেকৈ টাচ কৰে আমাৰ মানুহবিলাকে আগতো সেইবিলাক জেগাত ইমান টাচ হোৱা নাছিল। মই কাকো দোষ নিদিওঁ। তাত যিহেতু মোৰ সমষ্টিটোতো যথেষ্ট নতুন অঞ্চল আহিল, মোৰ দায়িত্ব প্ৰত্যেকটো সমষ্টিৰ প্ৰতিটো চুবুৰীলৈ যোৱা। মই তথাপি কৈছোঁ 6খন পঞ্চায়তৰ মই 5খন পঞ্চায়তৰ যিমান চুবুৰীলৈ গ'লোঁ আৰু এখনত কিন্তু মই সেইখিনিও টাচ কৰিব নোৱাৰিলোঁ, কাৰণ বহুত জেগা আছে। বিশেষকৈ হোলোঙাপাৰ অঞ্চলটো সঁচাই বিভিন্ন দিশৰ পৰা পিছ পৰি থকা অঞ্চল। মই যোনে আগতে MLA নাথাকক কিয়, যিসকলে MLA আছিল বা মন্ত্ৰী আছিল তাৰ, মই যে হোলোঙাপাৰ অঞ্চলটোৰ প্ৰতি এটা খুব এটা
যিটো জাষ্টিছ দিব লাগে, কাৰণ মানুহখিনিয়ে খেতি বাতি কৰে, মানুহে প্ৰাৰ্থিত্ব দিব, সকলো প্ৰাৰ্থী জিকিব। ৰাইজ লগত থাকিলে ইমান চিন্তা কৰিবলগীয়া কথা নাই। ৰাইজ যিহেতু আমাৰ লগত আছে, গতিকে ইমান অসুবিধা নহ'ব মই ভাবিছোঁ। তাত বিধায়কসকলে লৈছে, মৃণাল শইকীয়া ডাঙৰীয়াই লৈছে, বিশ্বজিৎ ফুকন ডাঙৰীয়াই লৈছে, অজন্তা নেওগ ডাঙৰীয়াই লৈছে, সকলো সমষ্টিৰ বিধায়কসকলে নিজৰ নিজৰ দায়িত্ব লৈছে। গতিকে মই তেওঁলোকক খালি উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকৰ লগত আছোঁ। আৰু মই ভাবোঁ, মই বুলি নহয়, ৰাইজ যেতিয়া লগত থাকে, মই তাত সৰু মানুহ, মানে ব্যক্তিভাৱে সৰু মানুহ, সেইকাৰণে ইমান চিন্তা, ব্যক্তিগতভাৱে সৰু মানুহ।